নমস্কাৰ। আজিৰ দিনটো ৰাখিবলৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল। গাড়ী চলোৱা সময়ত সাৱধানে থাকিব, বিশেষকৈ গাড়ী ঘূৰাওঁতে, নহ'লে বেলেগৰ ভুলৰ বাবে আপুনি সমস্যাত পৰিব। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশে আপোনাৰ ভাল এটা লাভ কঢ়িয়াই আনিব। আপোনাৰ জ্ঞান পিপাসুৰ মনটোৰ বাবে আপুনি নতুন বন্ধু বনোৱাত সহায় হ'ব। ঘৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি জীৱনসংগীক সৰু সৰু কথাৰ বাবে কথা শুনাটো বন্ধ কৰক। আপুনি আপোনাৰ সহযোগীৰ লগত ব্যৱসায়িক পৰিকল্পনা ইত্যাদি বাস্তৱত ৰূপায়িত কৰাত বহুত সমস্যাৰ সন্মুখীন হ'ব। সময়ৰ চকা বহুত দ্ৰুতগতিত চলে, সেয়েহে সময় থাকোঁতে সময়ৰ সঠিক ব্যৱহাৰ শিকি লওক। জীৱনসংগী আপোনাক এইটো কথা বাৰে বাৰে বুজাব খুজি আছে যে আপুনি লগাত থকা সময়খিনি তেওঁক কি সমস্যাৰ সন্মুখীন হয়। মাছক আটাৰ সৰু সৰু বল বনাই খাওক, আপোনাৰ সকলো সমস্যা দূৰ হ'ব। বৃষ ৰাশি ফলাফল। আপোনাৰ খোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সুস্থ থাকিবৰ বাবে নিয়মিত ব্যায়াম কৰক। আজি আপোনাৰ কোনোবা পুৰণি বন্ধুৱে ব্যৱসায়ত লাভান্বিত হোৱা কিছুমান উপদেশ আপোনাক দিব, আৰু সেই উপদেশ মানি চলিলে আপুনি ব্যৱসায়ত আপোনাৰ ধন লাভ হ'ব। আপোনাক সুখী ৰাখিবৰ বাবে আপোনাৰ সন্তান যিকোনো কাম কৰিব পাৰে। যিসকল লোকে এতিয়ালৈকে অকলশৰীয়া আছিল, আজি তেওঁলোকৰ কোনোবা বিশেষ মানুহৰ লগত লগ হ'ব পাৰে। অৱশ্যে কথা আগবঢ়াৰ আগত এইটো নিশ্চিত জানি লওক যে তেখেতৰ যাতে আগৰ পৰা বেলেগৰ লগত কেনেকুৱা ধৰণৰ প্ৰেমজনিত সম্বন্ধৰ লগত জড়িত নহয়। আপোনাক নিজৰ প্ৰতিভা দেখুৱাবলৈ ভাল এটা সুযোগ প্ৰাপ্ত হ'ব। এই ৰাশিৰ লোকসকলে আজি নিজকে বুজি পোৱাটো দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি ক'ৰবাত হেৰাই গৈছে, তেনে নিজৰ বাবে অলপ সময় উলিয়াবলৈ চেষ্টা কৰক আৰু নিজৰ ব্যক্তিত্বক মূল্যায়ন কৰক। আপুনি অনুভৱ কৰিব যে জীৱন নগৰী প্ৰেম আৰু ভালপোৱাই সকলো দুখ সহায় দিব পাৰে। মাংস আৰু মদ ত্যাগ কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। মিথুন ৰাশিৰ ফলাফল। হিংসা আৰু ঘৃণাই আপোনাৰ বাবে বিপদ মাতি আনিব। ই আপোনাৰ সহ্য শক্তি কমাই দিয়ে আৰু আনকি আপোনাৰ বিবেকৰ লগত যুঁজ লগাই দিয়ে আৰু সম্বন্ধত চিৰদিনৰ বাবে বেয়া কৰিব। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। আপোনাৰ আত্মীয়ৰ যাৰ স্বাস্থ্য বহুত দিনৰ পৰা বেয়া হৈ আছিল, তেখেতক আজি আপুনি দেখা কৰিব যাব পাৰে। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব। আপুনি সফলতা নিশ্চয় লাভ কৰিব। অকল এটা জাতি জৰি আপোনাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ আৱশ্যক আছে। জীৱনসংগীৰ লগত সময় কটাই থকাৰ অৱস্থাত আপোনালোকৰ পুৰণা কথা আকৌ দুয়োজনৰ মাজত কাজিয়া হ'ব পাৰে। আপোনাৰ জীৱনসংগীৰ লগত আজি এক স্মৰণীয় সন্ধিয়া অতিবাহিত কৰিব পাৰিব। ভগৱান ভৈৰৱক পূজা কৰিলে আপোনাৰ স্বাস্থ্য লাভ যোগ আছে। কৰ্কট ৰাশিৰ ফলাফল। সামাজিক মিলা প্ৰীতিৰ বাবে আপোনাৰ স্বাস্থ্য প্ৰাথমিকতা দিয়াটো আৰম্ভ কৰক। অন্যক প্ৰভাৱিত কৰিবৰ বাবে প্ৰয়োজনীয়তকৈ অধিক খৰচ নকৰিব। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাসৰ মুহূৰ্ত লৈ আহিব পাৰে। ধুনীয়া ফুল দি নিজৰ প্ৰেমৰ প্ৰকাশ কৰক। অফিচত আজি পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। নিজৰ ব্যক্তিত্বক আৰু ৰূপ ৰঙক ভাল কৰিবৰ বাবে চেষ্টা সন্তোষজনক হ'ব পাৰে। জীৱন নগৰীৰ লগত আজি সন্ধিয়া সঁচাকৈ কিবা এটা কৰা বিশেষ হ'বলৈ গৈ আছে। অচ্যুতম কেশৱম বিষ্ণু হৰি সত্যনম জনাৰ্দনম সেইখম নাৰায়ণম শৈৱ মত্যনম মস্তকতম পাতৈ। বিষ্ণু ভগৱানে 8বাৰ নাম জপ কৰিলে আপোনাৰ আৰ্থিক উন্নতি হ'ব। সিংহ ৰাশিৰ ফলাফল। আজিকালি মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয়লাভ কৰিব, যাৰ ফলত আপোনাৰ লক্ষ্মী আগমন ঘটিব। যিসকল লোকৰ লগত আপুনি থাকে তেওঁলোকে আপোনাৰ লগত ইমান সুখী নহ'ব পাৰে। তাৰ কাৰণ আপুনি লাগিলে যিমানেই চেষ্টা নকৰক কিয়, আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ আজি প্ৰেমৰ সাগৰত সাঁতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। আজি আপোনাৰ ধন তথা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে সমতা আৰু জ্ঞান দুয়োটাই থাকিব। পৰিয়ালৰ প্ৰয়োজনীয় পূৰণ কৰোঁতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে, কিন্তু আজি আপুনি সকলোৰে পৰা দূৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। আজি লাগিলে পৃথিৱীৰ ক'ৰবাত গুচি যাওক, আপুনি নিজৰ জীৱনসংগী মৰম আৰু বান্ধোনৰ পৰা আজি কোনোপধ্যে আপুনি বাহিৰ হ'ব নোৱাৰিব। মটীয়া ৰঙৰ গাই গৰুক ঘেঁহু, বাজৰা আৰু গুড় খোৱালে আপোনাৰ পাৰিবাৰিক সুখ শান্তি বাহাল থাকিব। কন্যা ৰাশিৰ ফলাফল। আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি পোৱা নাযাব। আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যা হ'ব পাৰে। প্ৰেম মিলা প্ৰীতিত আজি নিজৰ মাজত সম্পৰ্ক আত্মীয়তা বৃদ্ধি পাব। যদি আপুনি আদেশ দিব চেষ্টা কৰিছে, তেন্তে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত বহুত সমস্যা আহিব। আজিৰ দিনটোত আপুনি সকলোৰে ধ্যান কেন্দ্ৰবিত হৈ থাকিব আৰু সকলোৰে শীৰ্ষ আহৰণ কৰিব। যদি আপুনি কোনোবা পৰিস্থিতিৰ পৰা ভয় খাই পলাব বিচাৰে, তেন্তে সেই ভয় আপোনাৰ পিছত নিকৃষ্টভাৱে পৰি থাকিব। ভুল বুজাবুজি এক দীঘলীয়া সময়ৰ অন্তত এই সন্ধিয়াই আপুনি জীৱনসংগীৰ প্ৰেমৰ এক নতুন ধুনীয়া উপহাৰ লাভ কৰিব। আৰ্থিক উন্নতিৰ বাবে সেউজীয়া ৰঙৰ বাহন ব্যৱহাৰ কৰাটো শুভ হ'ব।
তুলা ৰাশি ফলাফল, বেলেগক সমালোচনা কৰি নিজৰ অমূল্য সময় নষ্ট নকৰিব, কাৰণ ইয়াৰ বেয়া প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰতো পৰিব পাৰে। নিজৰ ধন সঞ্চয় কৰিবৰ বাবে আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰাটো জৰুৰী হ'ব, যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক অৱস্থা উন্নতি হ'ব। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। আপোনাৰ প্ৰেমাস্পদক আজি আপোনাৰ কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাত বেছি গুৰুত্ব দিব। ফলস্বৰূপে আপুনি অলপ বিৰক্ত হৈ পৰিব পাৰে। আজিৰ দিনটোত জানি বুজি পদক্ষেপ লোৱাটো উচিত, কাৰণ তেতিয়ালৈকে আপুনি নিজৰ চিন্তাধাৰা ব্যক্ত কৰিব নালাগে, যেতিয়ালৈকে আপুনি সফলতাৰ বাবে নিজক আশ্বাসত ল'ব নোৱাৰে। বহুত দিনৰ পৰা অৱহেলিত সমস্যা এটা অতি সোনকালে সমাধান হোৱা উচিত, আৰু আপুনি জানে যে আপুনি এই দিনটোতে এটা কাম কৰিবলগীয়া হ'লে সেইবোৰ ধনাত্মক চিন্তা কৰক আৰু কামটোৰ প্ৰতি একাগ্ৰতা কৰাৰ চেষ্টা কৰক। আপোনাৰ কোনোবা পুৰণি বন্ধু আজি আপোনাৰ ওচৰলৈ আহিব পাৰে। আপোনালোকৰ অৰ্থাৎ আপোনাৰ জীৱন লগৰী বহুতো ধুনীয়া স্মৃতি লৈ আহিব পাৰে। ৰজনীগন্ধা তেল, সেন্দুৰ, ৰূপৰ কাণ খটোৱা চোলা হনুমান মন্দিৰত নিবেদন কৰিলে আপুনি সুস্বাস্থ্যৰ অধিকাৰী হ'ব। বৃশ্চিক ৰাশিৰ ফলাফল, আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ এটা ইচ্ছা জাগিব। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হ'ব। প্ৰেমিক, আজি আপোনাক কিবা এটা কথাই দুখ দিব পাৰে। তেখেতে আপোনাক বেয়া পোৱাৰ আগতে আপুনি কথাটো উপলব্ধি কৰি তেখেতক মনোৱাটোহে আপোনাৰ কাম হ'ব। যি ব্যক্তি কলা বা ৰঙৰ মঞ্চৰ লগত জড়িত, তেওঁলোকে আজি নিজৰ কৌশল দেখুৱাই বহুতো সুযোগ প্ৰাপ্ত কৰিব পাৰে। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালি গোটেই দিনটো অতিবাহিত কৰিব পাৰিব। আপোনাৰ জীৱন লগৰী অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত হৈ থাকিব। তামৰ অথবা সোণৰ খাৰু পিন্ধিলে সুখ আৰু প্ৰেম জীৱনৰ সূচনা হ'ব। ধনুৰাশি ফলাফল, আপুনি নিজৰ অতিৰিক্ত সময়খিনি নিজৰ ইচ্ছাসমূহ পূৰণ কৰাত অথবা সেই কামবোৰ কৰাত ব্যতীত কৰিব পাৰিব, যিবোৰ কৰিলে আপুনি বহুত সুখী অনুভৱ কৰে। এই ৰাশিৰ ডাঙৰ ব্যৱসায়বোৰক আজি বহুত ভাবি চিন্তি অৰ্থ বিনিয়োগ কৰাটো আৱশ্যক আছে। ঘৰত আজি নিয়ম ৰাজি কিছুমান হ'ব পাৰে। আপোনাৰ প্ৰিয়জনৰ কথাৰ প্ৰতি আপুনি আৱশ্যকতকৈ অধিক সংবেদনশীল হ'ব। নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখা শিকক আৰু এনেকুৱা কাম কৰাৰ পৰা বিৰত থাকক যি আপোনাক অধিক বিপদত পেলাব পাৰে। আপুনি আজি গম পাব যে বহুত দিনৰ পৰা বহি থকা বহুত সৰু সৰু কাম কিন্তু বহুত গুৰুত্বপূৰ্ণ আজি আপুনি সম্পূৰ্ণ কৰাত সফল হ'ব। এনেকুৱা পৰিৱৰ্তন আনক যি আপোনাৰ ৰূপ ৰঙত এক সৌন্দৰ্য কঢ়িয়াই আনে আৰু সম্ভাৱিত প্ৰেম প্ৰাৰ্থীসমূহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব। জীৱনসংগীৰ অসুস্থতাৰ বাবে আপোনাৰ কাম কাজত বেয়া প্ৰভাৱ পৰিব পাৰে। সেউজীয়া মগু দি নিৰ্মিত মিঠাই অথবা ভগৱান গণেশ মন্দিৰত নিবেদন কৰিলে, শিশুসকলৰ মাজত বিতৰণ কৰিলে প্ৰেমত বহুত স্মৰণীয় মুহূৰ্ত আপুনি বনাব পাৰিব। মকৰ ৰাশিৰ ফলাফল, ননাৰ্থক চিন্তাৰ মানসিক বেমাৰ ৰূপ লোৱাৰ আগতে আপুনি সেই ধাৰণাটোক শেষ কৰি দিয়ক। এইটো আপুনি দান পুণ্য আদি কামৰ জৰিয়তে কৰিব পাৰিব, যি আপোনাক মানসিক প্ৰশান্তি প্ৰদান কৰিব। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা এটা ডাঙৰ পদক্ষেপ ল'ব পাৰে, যাৰ বাবে আপুনি আপোনাক কোনোবাই ঘনিষ্ঠই আৰ্থিক সহায় আগবঢ়াব। আপোনাৰ বন্ধুৱে আপোনাক এনেকুৱা সময়ত পৰিত্যাগ কৰিব যেতিয়া আপোনাৰ তেখেতক সকলোতকৈ অধিক প্ৰয়োজন হ'ব। আপোনাৰ প্ৰিয়জনৰ মন বেয়া হোৱা স্বত্তেও তেখেতক নিজৰ প্ৰেমৰ অনুধাৱন কৰাই থাকক। যদি আপোনাৰ লগৰীয়া আপোনাৰ প্ৰতিশ্ৰুতি দি বেয়া অনুভৱ কৰিছে, তেন্তে আপুনি বহি মেলি আপোনালোকে এই কথা মীমাংসা কৰাৰ প্ৰয়োজন আছে। নিজৰ সময় আৰু উৰ্জা অন্যক সহায় কৰাত লগাওক, কিন্তু এনেকুৱা বিষয়সমূহৰ পৰা দূৰত থাকক যাৰ লগত আপোনাৰ লগত কোনো সম্বন্ধ নাই। আজি আপোনাৰ অনিচ্ছা সত্ত্বেও আপোনাৰ জীৱনসংগীক আপোনাক বাহিৰলৈ ফুৰিবলৈ লৈ যাব পাৰে বা জোৰ কৰিব পাৰে। তেনেকৈ ওলাই গ'লে আপোনাৰ মন এনেও ভাল নালাগিব। বিবাহিত জীৱনত সুখ কৰিবৰ বাবে যিকোনো ৰাজহুৱা গোহালিত সেউজীয়া ঘাঁহ আৰু গৰুক দানা দান কৰক। কুম্ভ ৰাশিৰ ফলাফল, আপুনি অতীতক এৰিব লাগিব যদিহে আজি আপুনি নিজকে চিন্তাৰ দেওনাৰ পৰা বাহিৰ কৰিব বিচাৰে। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককা দেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। আপুনি নিজৰ ঘৰখনত কিছু ধনাত্মক পৰিৱৰ্তন আনিব লাগিব। আজি আপোনাৰ হাঁহিত কোনোবা আৱেগ অথবা অৰ্থ নাথাকিব কোনো শব্দ না কোনো ছন্দ, কাৰণ আপোনজনৰ অনুপস্থিতিত মনটো যেন ওকাউৰঙা হৈ থাকিব। আপুনি নিজৰ শক্তি সম্পূৰ্ণৰূপে অনুভৱ কৰিব পাৰিব। এই শক্তি প্ৰয়োগ কৰি কামত কৰক। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হ'ব যিবোৰ আপুনি অকল অনবৰতে ভাবি থাকিব কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই, বা আপোনাৰ কাৰণে এক ধুনীয়া ৰোমান্টিক দিন, কিন্তু স্বাস্থ্যৰ বাবে অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। সোণৰ আঙুঠিত মংগলযন্ত্ৰ খোদাই কৰি ধাৰণ কৰিলে আপোনাৰ স্বাস্থ্য শুভ হ'ব। মীন ৰাশিৰ ফলাফল, সন্ধিয়া সময়ত আপোনাৰ জীৱনসংগীৰ লগত কোনোবা চিনেমা থিয়েটাৰ বা ৰেষ্টুৰেণ্টত সময় অতিবাহিত কৰিলে আপুনি বহুত সুখ অনুভৱ কৰিব।
বহুত সতেজ অনুভৱ কৰিব। উপদেশ অবিহনে আজি ক'তো ধন বিনিয়োগ নকৰিব। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল এটা দিন পৰিগণিত বুলি হ'ব। আজি আপোনাক আপোনাৰ প্ৰিয়জনৰ স্মৃতি আমনি কৰিব। কাৰ্যক্ষেত্ৰত আপোনাৰ কামৰ বহুত প্ৰশংসা হ'ব। খালী সময়ত আজি আপুনি মোবাইল ৱেব ছিৰিজ চাব পাৰে। জীৱনসংগীক নোসোধাকৈ কিছু পৰিকল্পনা যোজনা কৰিলে তেখেতৰ ফালৰ পৰা আপুনি ঋণাত্মক সহায় পাব পাৰে। প্ৰেমৰ সম্পৰ্কত অধিক শক্তিশালী কৰিবলৈ নিজৰ প্ৰেমিকা অথবা প্ৰেমিকক নীলা ৰঙৰ ফুল উপহাৰ হিচাপে আগবঢ়াব পাৰে।